নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ দাস, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিবাৰৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত বিভিন্ন ধৰণৰ মন্ত্ৰ পোৱা যায়। বিশেষকৈ কিছুমান বৈদিক মন্ত্ৰ থাকে, কিছুমান বীজ মন্ত্ৰ থাকে। ঠিক তেনেকৈ কিছুমান চাবৰ মন্ত্ৰ থাকে, কিছুমান স্বয়ংসিদ্ধৰ মন্ত্ৰ থাকে, কিছুমান হিন্দু মুছলমান মিশ্ৰিত পদ্ধতি গাৰোৱানী মন্ত্ৰ থাকে, তাৰ লগতে কিছুমান স্থানীয় মন্ত্ৰও থাকে। এইদৰে বিভিন্ন ধৰণৰ মন্ত্ৰ তন্ত্ৰশাস্ত্ৰত পোৱা যায়। বন্ধুসকল, আমাৰ পূৰ্বপুৰুষসকলে মন্ত্ৰত যে এটা শক্তি আছিল সেই বিষয়ে ভালকৈ গম পাইছিলে, যে ধ্বনিৰ দ্বাৰা এটা এনাৰ্জি প্ৰভাৱিত হয় আৰু সেই ধ্বনিয়ে এটা এনাৰ্জিৰ সৃষ্টি কৰে, যিটো এনাৰ্জিৰ জৰিয়তে আমি নিজৰ যিকোনো কাম সিদ্ধি কৰিব পাৰোঁ। আৰু সেয়া হৈছে মন্ত্ৰৰ শক্তি, ধ্বনিৰ শক্তি, ভাইব্ৰেশ্যন। প্ৰত্যেকটো মন্ত্ৰৰ এটা নিৰ্দিষ্ট ভাইব্ৰেশ্যন আছে আৰু সেই ভাইব্ৰেশ্যনে ইউনিভাৰ্চত গৈ আমাৰ হৈ ক্ৰিয়া কৰে। বন্ধুসকল, মই আগতে আপোনালোকৰ লগত বিভিন্ন ধৰণৰ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। বৈদিক মন্ত্ৰৰ সম্পৰ্কে, স্থানীয় মন্ত্ৰৰ সম্পৰ্কে, চাবৰ মন্ত্ৰৰ সম্পৰ্কে, গাৰোৱানী মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমাৰ যৌৱনকাল সদায় চলি থাকক। আমি যাতে কোনো কাৰণতে পটকৈ বুঢ়া হৈ নাযাওঁ। আমি যাতে নিজৰ বয়সতকৈ সদায় য়ং দেখোঁ। আমাৰ চেহেৰা যাতে এট্ৰেক্টিভ হওক, মানুহক যাতে আকৰ্ষিত কৰক। আমাৰ যৌৱন যাতে, আমাৰ চেহেৰাৰ দীপ্তি যাতে, উজ্জ্বলতা যাতে দীৰ্ঘদিনীয়া হওক, সেইটো আমি সকলোৱে বিচাৰোঁ। আৰু সেই সম্পৰ্কে তন্ত্ৰশাস্ত্ৰত বিভিন্ন উপায় পোৱা যায়, টোটকা পোৱা যায় আৰু বিভিন্ন মন্ত্ৰ পোৱা যায়। কিন্তু বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ যৌৱন, আপোনাৰ চেহেৰাৰ উজ্জ্বলতা, আপোনাৰ চাৰ্মিং পাৱাৰ, আপোনাৰ এট্ৰেকশ্যন পাৱাৰ দীৰ্ঘস্থায়ী হোৱাৰ এটা বিশেষ মন্ত্ৰ সম্পৰ্কে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। গতিকে বন্ধুসকল, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, এই মন্ত্ৰটো প্ৰয়োগ আমি প্ৰত্যেক দিনে কৰিব লাগিব। তেতিয়াহে এই মন্ত্ৰৰ প্ৰভাৱ আমি লাহে লাহে লাভ কৰিম। এই মন্ত্ৰটো আমি বিশেষকৈ যিসকলে ফিল্ম লাইনৰ লগত জড়িত হৈ আছে, পলিটিক্সৰ লগত জড়িত হৈ আছে, যিসকলে মিডিয়াৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে কিন্তু অত্যন্ত প্ৰয়োজনীয় এটা মন্ত্ৰ। বন্ধুসকল, এই মন্ত্ৰটো প্ৰয়োগ কিদৰে কৰিব লাগিব প্ৰথমে সেইটো জানি লওক। এই মন্ত্ৰটো প্ৰয়োগ কৰিব লাগিব আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱাৰ সময়ত। আৰু কেনেকৈ প্ৰয়োগ কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে ৰাতিপুৱা 6টা বজাৰ ভিতৰত সূৰ্য উঠাৰ আগে আগে আপোনালোকে উঠিব লাগিব। উঠি লৈ ভালকৈ স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি মাটিতে হওক বা কোনো চকীত বা টেবুলতে হওক উত্তৰ বা পূব দিশলৈ মুখ কৰি বহিব লাগিব। আৰু সন্মুখত আপোনালোকে 1 গিলাচ পানী ল'ব। এটা চিচাৰ গ্লাছত ল'লে বেছি ভাল। চিচাৰ গ্লাছ এটাত আপোনালোকে সন্মুখত 1 গিলাচ পানী ৰাখিব। আপোনালোকে মাটিত বহিও কৰিব পাৰে বা চকীত বহিও কৰিব পাৰে, কিন্তু এই প্ৰয়োগটো কৰোঁতে আপোনালোকৰ মুখখন পূব ফালে বা উত্তৰ ফালে হ'ব লাগে। আপোনালোকে বহোঁতে উত্তৰমুখীকৈ বা পূবমুখীকৈ বহিব। তাৰপিছত মই যিটো এতিয়া মন্ত্ৰ দিম, সেই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব লাগিব। মনে মনে নহয়, উচ্চাৰণ কৰি জপ কৰিব লাগিব। তাৰপিছতে যি পানী 1 গিলাচ আপুনি সন্মুখত ৰাখিছে, সেই পানী আপোনালোকে খাবও লাগিব, তাৰ লগতে অকণমান মুখতো সানিব লাগিব। আৰু এই প্ৰয়োগটোকে আপোনালোকে কণ্টিনিউ কৰিব লাগিব। ইয়াৰ কোনো লিমিট নাই, আপোনালোকে যিমান কৰিব পাৰে আপোনালোকৰ নিজৰ কাৰণে ভাল। বন্ধুসকল, এই মন্ত্ৰটো হৈছে যৌৱন ধৰি ৰখাৰ মন্ত্ৰ। আৰু এই মন্ত্ৰটো ইমানেই শক্তিশালী যে যদি ইয়াক আপোনালোকে ভালকৈ প্ৰয়োগ কৰে, তেন্তে আপোনাৰ 60 ইয়াৰ্ছ হ'লেও আপোনাক দেখিলে 45 বা 40 ইয়াৰ্ছ মান বয়সৰ নিচিনাই লাগিব আপোনাক, যিহেতু আপোনাৰ চেহেৰাৰ উজ্জ্বলতা পটককৈ কমি নাযায়। এই মন্ত্ৰটোৱে যৌৱন ধৰি ৰখাত সহায় কৰে বা যৌৱন দীৰ্ঘস্থায়ী কৰাত সহায় কৰে। বন্ধুসকল, এই মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম হুম হুম ফট
চৈতন্য সুবৰ্ণময় দেহা যৌৱনাগম হুম 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 ফট। বন্ধুসকল, মন্ত্ৰটো একেবাৰে সৰু মন্ত্ৰটো আকৌ এবাৰ পঢ়ি দিছো। ওম হুম হুম ফট চৈতন্য সুবৰ্ণময় দেহা যৌৱনাগম হুম 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 ফট। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে সন্মুখত চিচাৰ গ্লাছত এগিলাচ পানী ৰাখি 108 বাৰ জপ কৰিব, উচ্চাৰণ কৰি জপ কৰিব। বন্ধুসকল, তাৰপিছতে সেই পানী আপোনালোকে অলপ খাব আৰু তাৰ লগতে অকণমান পানীৰ দ্বাৰা আপুনি নিজৰ মুখখন ধুব। বন্ধুসকল, ই এক প্ৰকাৰ ৱাটাৰ চাৰ্জিং টেকনিকৰ নিচিনা। যিহেতু পানী এটা এনেকুৱা কোৱালিটি আছে, পানীয়ে সকলো বস্তু এবজৰ্ব কৰে। এই মন্ত্ৰটো যিখিনি এনাৰ্জি আছে এইখিনি যদি আপুনি সন্মুখত পানী গ্লাছ ৰাখি পেলাই এই মন্ত্ৰটো 108 বাৰ জপ কৰে, এই মন্ত্ৰৰ এনাৰ্জি সেই পানীয়ে এবজৰ্ব কৰে আৰু সেই পানী যদি আপুনি গ্ৰহণ কৰে, সেই পানীৰ পৰা যদি আপুনি নিজৰ মুখখন ধুৱে, তেন্তে সেই মন্ত্ৰৰ পজিটিভ এনাৰ্জি আপোনাৰ শৰীৰে লাভ কৰে। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ কৰিবলৈ লওক। চাব আপোনালোকৰ চকুৰ উজ্জ্বলতা, চেহেৰাৰ উজ্জ্বলতা দিনক দিনে বৃদ্ধি পাব। আপোনালোকৰ এট্ৰেকশ্যন পাৱাৰ বৃদ্ধি পাব। বন্ধুসকল, এইটো এটা 100% কাৰ্যকৰী মন্ত্ৰ, স্বয়ংসিদ্ধ মন্ত্ৰ। এই মন্ত্ৰৰ ভাগ সিদ্ধ কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ যিসকলে বিচাৰিছে যে তেওঁলোকৰ যৌৱন চিৰস্থায়ী হওক, তেওঁলোকৰ স্বাস্থ্য সদায় ভালে থাকক, এট্ৰেকশ্যন পাৱাৰ দিনক দিনে বৃদ্ধি পাওক, তেওঁক দেখি মানুহ আকৰ্ষিত হওক, তেওঁলোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, মোৰ ফালৰ পৰা সকলোকে এই মন্ত্ৰ প্ৰয়োগ কৰিবৰ কাৰণে অনুমতি মই প্ৰদান কৰিলোঁ। যিসকলৰ ইচ্ছা আছে, বিশ্বাস আছে, তেওঁলোকে এই মন্ত্ৰ প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, কেৱল মহিলাসকলে যদি এই প্ৰয়োগটো কৰে, তেওঁলোকৰ পিৰিয়ডৰ সময়ছোৱাত এই প্ৰয়োগটো কেৱল নকৰিব। পিৰিয়ড শেষ হোৱাৰ পিছত পুনৰ একেটা প্ৰক্ৰিয়াৰে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। কিন্তু বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস ৰাখি, মনত ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব। এইটো এটা বৈদিক মন্ত্ৰ, অত্যন্ত শক্তিশালী মন্ত্ৰ। আপোনালোকে প্ৰয়োগ কৰি চাওক। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই মন্ত্ৰটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।